ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এবাৰ সাংগঠনিক তৎপৰতা বৃদ্ধিৰ বাবে প্ৰয়াস আৰম্ভ কৰিছে দিলীপ শইকীয়াই। এখন ৰুদ্ধধাৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত জিলা বিজেপিৰ সভাপতিসকলৰ সৈতে কি বিষয়ত কথা পাতিলে আৰু কেনেদৰে বিজেপিৰ সাংগঠনিক ভেটি আৰু অধিক সুদৃঢ় কৰিব পাৰে সেই সন্দৰ্ভত নতুন ৰণনীতি প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। আজি নৱনিৰ্বাচিত আমাৰ ৩৫খন জিলাৰ সভাপতিসকলৰ এক পৰিচয়াত্মক বৈঠক আৰু আগন্তুক ফেব্ৰুৱাৰী মাহটোত আমি কি কাৰ্যসূচী ল'ম বা ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে, সেই সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ খুব কম সময়ৰ বাবে বৈঠক আয়োজন কৰিছিলোঁ আৰু তাত আমাৰ সকলো সভাপতি হিচাপে কি কৰিব লাগিব আৰু কি কৰিব নালাগে সেই কথাখিনিও স্পষ্ট কৰি বুজাই দিয়া হৈছে। গতিকে মই ভাবোঁ যে ২৬ যি বিধানসভাৰ নিৰ্বাচন, তাৰ পূৰ্বে ২৫ত আমাৰ যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টীৰ আৰম্ভ হ'ল প্ৰচণ্ড জয়েৰে, সেই যাত্ৰাটো আমি অসমতো তাক আমি আগবঢ়াই লৈ যাব লাগিব। ২৫ চন আমাৰ জয়ো নহয় প্ৰচণ্ড জয়েৰে আৰম্ভ হৈছে। যে ২৫ৰ আটাইবিলাক নিৰ্বাচনত পঞ্চায়তৰ পৰা একেবাৰে আগন্তুক যি নিৰ্বাচন আছে সকলো নিৰ্বাচনত আমি ভাল পূৰ্বতকৈও ফলাফল পোৱাৰ কাৰণে দিনে নিশাই আমি দলৰ হৈ আৰু ৰাইজৰ হৈ কাম কৰিম। এই ধৰণৰ সংকল্প এটা আজি নতুন সভাপতিসকল আৰু আমিও ৰাজ্যিক সভাপতি হিচাপে লৈছোঁ। গতিকে অহা যি পঞ্চায়ত নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত আমাৰ কেইবাটাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু বিটিআৰৰ নিৰ্বাচন, গতিকে তাৰপিছতে বিধানসভা নিৰ্বাচন। গতিকে নিৰ্বাচনৰ কাৰণে কিছু কথা আজি আমি আমাৰ সভাপতিসকলক আমি অৱগত কৰিছোঁ আৰু মণ্ডল সমিতি, জিলা সমিতি, মৰ্চা, বিভাগ, কোষসমূহ আমি অতি সোনকালে তেওঁলোকৰ পৰা আমি কিছু ফৰ্মেট বনাই দিছোঁ। সেই ফৰ্মেট অনুসৰি আমি ৫০% এটলিষ্ট আমি নতুন কাৰ্যকৰ্তা, মানে যিসকলে দায়িত্বত নাই পূৰ্বতে, তেনেকুৱা ৫০% আমাৰ নতুন কাৰ্যকৰ্তাক, নতুন মানে নতুনকৈ জইন কৰা কাৰ্যকৰ্তা নহয়, যিসকলৰ দায়িত্ব নাই তেনেকুৱা দায়িত্ব নথকা ৫০% নতুন আমাৰ কাৰ্যকৰ্তাক নতুন দায়িত্বৰে মণ্ডল জিলা সমিতিখন গঠন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু ৰাজ্যিক সমিতিখন আপোনালোকৰ কেতিয়াকৈ সম্পূৰ্ণ? ৰাজ্যিক সমিতিখনৰ কাৰণে প্ৰায় এমাহমান লাগিব, কাৰণ ৰাষ্ট্ৰীয় সভাপতিও আমাৰ এতিয়ালৈকে হোৱা নাই। তেখেতো হয়তো অহা মাহত আমিতো ক'ব নোৱাৰোঁ আজিৰ দিনত, ফেব্ৰুৱাৰী মাহৰ ভিতৰত হয়তো ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াও হয়তো হৈ যাব পাৰে। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী শেষলৈকে বা মাৰ্চৰ প্ৰথম সপ্তাহত আমি ৰাজ্যিক সমিতিখন গঠন কৰিম, কাৰণ এইবাৰ সমিতিখন সেই যি আমাৰ সংগঠনে নিৰ্ধাৰণ কৰি দিছে, দলৰ সংবিধানে নিৰ্ধাৰণ কৰি দিছে, তাৰ আধাৰত বা তাৰ আলমতহে আমি বহুত কাৰ্যকৰ্তাই বিচাৰে, উপায় নাপালে কেতিয়াবা ২-৪জন কাৰ্যকৰ্তাক আমি এক্সট্ৰাকৈ লৈ লওঁ। সেনেকৈ এক্সট্ৰাকৈ লওঁতে বহুত কাৰ্যকৰ্তা হৈ গৈছে সমিতিখন। গতিকে এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত, সংখ্যাৰ ভিতৰত আমি এইবাৰ সমিতিখন গঠন কৰিম। অসমীয়াত ইয়াৰ কথা আছে যে বাঘে ছাগে একেলগে পানী খায়, বাঘে ছাগে বাঘ আৰু ছাগলী। সেই দৃশ্যটো আপুনি কেতিয়াবাই এবাৰ দেখে, 10 বছৰৰ মূৰত দেখিব পাৰে, 20 বছৰৰ মূৰত দেখিব পাৰে, এই বাঘে ছাগে পানী খোৱা কথাটো। আৰু এই আমাৰ ইয়াত অসমত যি বিৰোধীৰ যি মিত্ৰ দলৰ যিবিলাক কথা, মই তাৰ লগতে এইটো তুলনা কৰিব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।